মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2Dৰ 6ৰ পৰা 10লৈকে কুৱেশ্যন কেইটা ৰৈ গৈছিলে। চ' 6ৰ কুৱেশ্যনটো দিয়া আছে, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 13.8 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ এটা বাহুৰ মাপ উলিয়া। চ' আমাৰ দিয়া আছে যে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে, হয় নে নহয়? যিহেতু সমবাহু ত্ৰিভুজ, তাৰ পৰিসীমা দিয়া আছে 13.8 চেণ্টিমিটাৰ। এতিয়া তোমালোকে নিশ্চয় জানা যে সমবাহু ত্ৰিভুজৰ পৰিসীমা কি হ'ব। যে এনে ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ আমি কি কৰোঁ, যে আটাইবোৰ বাহুৰ জোখ, যিহেতু সমবাহু ত্ৰিভুজ ইয়াৰ কি হ'ব, আটাইবোৰ বাহু সমান। সেইকাৰণে আমাৰ কি হ'ব, যে ত্ৰিভুজটোৰ পৰিসীমা হ'ব 3 পূৰণ বাহু। ঠিক আছে, পৰিসীমা কিমান হ'ব? পৰিসীমা সমান 3 পূৰণ বাহু হ'ব। ঠিক আছে, এতিয়া পৰিসীমা দিয়া আছে আমাৰ 13.6 ইকুৱেল টু 3 পূৰণ বাহু, হয়নে নহয়? এতিয়া কি লাগে, আমাক বাহু লাগে। যেতিয়া আমি বাহু লিখিম কি হ'ব, যে বাহু ইকুৱেল টু 3টো পূৰণ হৈ আছে, এইফালে আহিলে আমাৰ কি হ'ব, হৰণ হ'ব। তাৰমানে আমি কি লিখিম, 13.6 হৰণ 3। চ' এতিয়া আমাৰ কি হ'ব এনচাৰটো? তোমালোকৰ এইটো তাৰমানে 13.6 নহয়, চ' 13.8 হ'ব লাগিছিল। ঠিক আছে, 13.8 হ'ব লাগিছিল। চ' মই 13.8 কৰি দিছোঁ। চ' এইটো আমি হৰণ কৰিলে হ'ব, যে 3ৰে 13ক যাব 4 বাৰ, আৰু 18 হ'ব, মানে 6 বাৰ যাব। চ' তোমালোকৰ এনচাৰটো 4.6। এতিয়া তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। চ' 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, দুটা সংখ্যাৰ পূৰণফল 60.45 আৰু ইয়াৰে এটা 6.5 হ'লে আনটো নিৰ্ণয় কৰা। চ' দিয়া আছে সংখ্যা দুটাৰ পূৰণফল। চ' সংখ্যা দুটাৰ পূৰণফল কি দিয়া আছে, 60.45। চ' তোমালোকে জানা যে দুটা সংখ্যাৰ পূৰণফল যদি দিয়া থাকে আৰু যদি তাৰ এটা সংখ্যা দিয়া থাকে, তেতিয়া আমি কি কৰিব লাগে, যে এটাৰে এই পূৰণফলটোক হৰণ কৰিব লাগে, তেতিয়া আমি আনটো সংখ্যা পাওঁ। ঠিক আছে, এতিয়া এটা সংখ্যা আমাক কি দিয়া আছে, চ' এটা সংখ্যা দিয়া আছে আমাৰ 6.5। এতিয়া তোমালোকক কি উলিয়াব লাগে, আনটো সংখ্যা। ঠিক আছে, চ' আনটো সংখ্যা কি হ'ব, উলিয়াব লাগে আনটো সংখ্যা। চ' আনটো সংখ্যা আমাৰ কি হ'ব, যে ধৰি ল'লোঁ আনটো সংখ্যা আমাৰ উলিয়াব লাগে। চ' আমি এইটো লিখি ল'লোঁ যে আনটো সংখ্যা আমাৰ প্ৰশ্নবাদক। চ' এতিয়া আমি কি জানো, যে দুটা সংখ্যাৰ পূৰণফল সমান আমি কি জানো, এটা সংখ্যা পূৰণ আনটো সংখ্যা। ঠিক আছে, যে এটা সংখ্যা পূৰণ আনটো সংখ্যা সমান কি হ'ব, সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, সংখ্যা দুটাৰ পূৰণফল, এইখিনি তোমালোকে জানা। চ' এতিয়া আমি কি কৰিম, যে ইকুৱেল এটা সংখ্যা কি আছে 6.5 ইনটু আনটো সংখ্যা আমি উলিয়াব লাগে। চ' আনটো সংখ্যাটো হ বুলি দিলোঁ মই, কাৰণ জাগা কম। চ' এতিয়া সংখ্যা দুটাৰ পূৰণফল হ'ব 60.45। এতিয়া মই ওপৰৰখিনি মোহাৰি লৈছোঁ। চ' ওপৰৰখিনি মোহাৰি দিয়াৰ পিছত এতিয়া কি হ'ব, যে আনটো সংখ্যা, চ' আনটো সংখ্যা ইকুৱেল টু কি হ'ব, আমাৰ সমান কি হ'ব, 60.45 হৰণ 6.5। চ' এতিয়া কি কৰা, যে তলৰটোক আমাৰ 10ৰে পূৰণ কৰা। চাওঁ, কাৰণ দশমিক সংখ্যা আছে, ইয়াক আমি কি কৰিম, যে স্বাভাৱিক সংখ্যালৈ নিম। ঠিক আছে, তেতিয়া 10ৰে পূৰণ কৰিলে কি হ'ব, 65। ওপৰতো হ'ব 604.5। ঠিক আছে, 10ৰে আমি পূৰণ কৰিছোঁ। এতিয়া কি হ'ব, তুমি হৰণ কৰা। তোমালোকে যেতিয়া হৰণ কৰিবা কি হ'ব, যে 604.5 হৰণ কিহেদি কৰিব লাগে, 65। চ' কেইবাৰ যাব, তোমালোকৰ 9 বাৰ যাব। চ' 9 বাৰ হৰণ কৰিলে আমাৰ কি হ'ব, 585 হ'ব। তোমালোকে কৰি চাব পাৰা। চ' মাইনাছ কৰিলে হ'ব এইটো 9, এইটো 1 আৰু এইটো 5, মানে থাকি গ'ল 195। এতিয়া তোমালোকে 195 65তে কেইবাৰ যাব, আমাৰ 3 বাৰ যাব। ঠিক আছে, 3 বাৰ হ'লে কি হ'ব, 195। তাৰমানে আমাৰ এনচাৰটো হ'ব 9.3।
সো এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো সো পৰৱৰ্তী কুৱেশ্যনটো হৈছে আমাৰ 8 নম্বৰ কুৱেশ্যন সো এইটো দিয়া আছে 15.6 কিলোগ্ৰাম আপেল 12 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে গাই প্ৰতি কিমানটাকৈ লাভ কৰিব ঠিক আছে এতিয়া আমি যে লিখি লওঁ যে মুঠ আপেল আছে কিমান আমাৰ 15.6 কেজি ঠিক আছে আৰু মুঠ আমাৰ ল'ৰাৰ সংখ্যা কিমান আছে মুঠ ল'ৰাৰ সংখ্যা আছে আমাৰ 12 জন সো মুঠ ল'ৰা সমান কিমান জন আছে 12 জন সো এজনৰ তাতে কিমান পৰিব সো তোমালোকে এটো হৰণ কৰিব লাগিব সো গাই প্ৰতি পৰিব মই লিখি দিছো যে গাই প্ৰতি পোৱা আপেলৰ সংখ্যা সো গাই প্ৰতি পোৱা আপেল কিমান হ'ব আমাৰ 15.6 হৰণ 12 ঠিক আছে কি হ'ব 15.6 হৰণ 12 কেজি ঠিক আছে সো কেজিতে পৰিব এটা তোমালোকে হৰণ কৰা সো 15.6 যেতিয়া আমি হৰণ কৰিম কি হ'ব সো 15.6 হৰণ 12 সো এটা সাইডত মই হৰণ কৰি দিছো যে হৰণ কৰিলে কি হ'ব সো 12 ৰে 15 কেইবাৰ যাব এবাৰ যাব ঠিক আছে মাইনাস কৰা কি হ'ব 36 সো দশমিক দিলো সো এটা কেইবাৰ যাব আমাৰ তিনিবাৰ যাব মানে নহয় সো 12 3 গুণ 36 সো 36 ঠিক আছে সো 12 3 গুণ 36 সো তোমালোকে এনসার পালা কিমান 1.3 কেজি ঠিক আছে এতিয়া তোমালোকৰ 9 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো সো 9 নম্বৰ কোৱেশ্চনটো আছে 34 টকা 8 জন ছাত্ৰৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কিমান টকা লাভ কৰিব সো মুঠ টকা আছে আমাৰ 32 টকা মানে 34 টকা এতিয়া মুঠ ষ্টুডেন্ট মানে মুঠ ছাত্ৰ আছিলে আমাৰ 8 জন সো এতিয়া প্ৰতিজনৰ তাতে কিমানকৈ পৰিব গাই প্ৰতি কিমানকৈ পৰিব সো 8 ৰে এটো হৰণ কৰিব লাগিব সো প্ৰতিজনে পাব আমাৰ কিমান প্ৰতিজনে পাব 34 হৰণ 8 টকা ঠিক আছে 34 হৰণ 8 টকা সো এতিয়া হৰণ কৰা সো হৰণ কৰিলে কি হ'ব 34 8 সো কেইবাৰ যাব 4 বাৰ যাব 32 সো মাইনাস কৰিলে 20 সো 22 মই অলপ এফালে লিখি দিছো কাৰণ ইয়াতে জায়গা অলপ ঠেক সো 22 এফালে লিখি দিছো লিখি দিলে কেইবাৰ যাব আমাৰ 2 বাৰ যাব 16 হল সো মাইনাস কৰা 40 সো এটো যাব 5 বাৰ তাৰমানে কি হ'ব 4.25 টকা মানে এজনৰ তাত পৰিব 4.25 টকা এতিয়া আমি অন্তিমটো কোৱেশ্চনলৈ আগবাঢ়ো যে আমাৰ 10 নম্বৰ কোৱেশ্চন সো তোমালোকে হৰণখিনি কৰি লবা এতিয়া অন্তিমটো কোৱেশ্চন আছে এটা আয়তৰ কালি 24.32 বৰ্গ সেন্টিমিটাৰ সো আয়তৰ দিক 6.4 সেন্টিমিটাৰ ইয়াৰ প্ৰস্থ উলিওৱা সো আমি জানো সো দিয়া আছে প্ৰথমতে লিখি লোৱা সো দিয়া আছে আয়তৰ দিক দিয়া আছে আমাৰ 6.4 সেন্টিমিটাৰ সো আমি প্ৰস্থটো উলিয়াব লাগে সো আৰু কি দিয়া আছে কালি দিয়া আছে 24.32 বৰ্গ সেন্টিমিটাৰ ঠিক আছে এতিয়া কি কৰিম আমি যে আমি জানো আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ ঠিক আছে আমি জানো আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ এটা তোমালোকে মানকেটা বহাই দিয়া যে কালিৰ মান কিমান দিয়া আছে 24.32 আৰু দিক দিয়া আছে 6.4 আৰু প্ৰস্থ উলিয়াব লাগে এতিয়া প্ৰস্থ ইকুৱেল টু কি হ'ব সো প্ৰস্থৰ লগত 6.4 টো পূৰণ হৈ আছে সো যেতিয়া আমি এইফালে আনিম কি হ'ব হৰণ হ'ব সো আমি কি লিখিম 6.4 সো এটা আমি কি কৰিম 10 ৰে পূৰণ কৰি দিম ওপৰত আৰু তলত সো পূৰণ কৰি দিলে কি হ'ব সো তলত হ'ব আমাৰ 64 আৰু ওপৰত হ'ব আমাৰ
243.2 ঠিক আছে 243.2 এতিয়া তোমালোকে হৰণ কৰা যে 64ৰে যেতিয়া ইয়াক হৰণ কৰিম সো হৰণ কৰিলে আমাৰ প্ৰথম কেইবাৰ যাব সো তোমালোকে সাইডত পূৰণটো কৰি ল'বা সো এইটো যাব আমাৰ তিনিবাৰ সো তিনিবাৰ হৰণ কৰিলে হ'ব আমাৰ 18 19 192 বাৰ যাব আমাৰ 192 হ'ব 192 সো এতিয়া মাইনাস কৰা 1 আৰু এইটো মাইনাস কৰিলে হ'ব 552 সৰি এইটো 1 লিখিছো সো 2 এটা কি হ'ব যে 64ৰে 512 কে কিমান বাৰ যাব যে 512 8 বাৰ যাব সো কি হ'ব আমাৰ হৰণ কৰিলে 512 সো আমাৰ এনসারটো পাই গলো আমি আনসারটো পাই গলো 3.8 ঠিক আছে তোমালোকে 3.8 সো তোমালোকে প্ৰস্থ হ'ব 3.8 সেন্টিমিটাৰ ঠিক আছে তোমালোকে যদি কিবা বুজি নোপোৱা থাকে মোক কমেন্ট বক্সত জনাই দিব পাৰবা সো আজিলৈ ইমানতে সামৰিছো সো ধন্যবাদ